তোমার গুরি দিও জল এই দেহর অন্তকালে পাও যাতে পুণ্যস্থল তুলসী নারায়ণ তুলসী বৃন্দাবন শ্ৰদ্ধাৰ নাম ধৰ্মেৰে আমি এতিয়া আপোনালোকৰ মাজত যিটি কাহিনী আগবঢ়াম সেই কাহিনীটি দেৱী ভাগৱতৰ পৰা লোৱা হৈছে আৰু প্ৰথম লকডাউনৰ সময়তে আমি পোন প্ৰথমবাৰৰ বাবে দেৱী ভাগৱত পঢ়ি কাহিনীটি নাগাৰা নাম আকাৰে লিখিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ আৰু সেই লিখা নামটিকে আজি আপোনালোকৰ আগত প্ৰকাশ কৰিম যিহেতু মোৰ জীৱনৰ প্ৰথম নাম মই নিজেই লিখি গাবৰ কাৰণে প্ৰয়াস কৰা সেয়েহে নামটি পৰিৱেশন কৰোঁতে জানিতে বা অজানিতে হ'ব পৰা ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ ওচৰত আগতীয়াকৈ মাৰ্জনা বিচাৰিছোঁ হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মেৰাই আমাৰ সকলোৰে ঘৰৰ মন্দিৰৰ সন্মুখত এজোপা গছ থাকে এই গছজোপা কি গছ বাৰু আইসকল কি গছ তুলসীৰ গছ আপোনালোকে জানেনে এই তুলসীৰ গছজোপা আচলতে কোন কাৰ অভিশাপত আৰু কাৰ বৰত মূৰ্তত আহি তুলসীৰ বৃক্ষ হৈ থাকিবলগীয়া হ'ল আমি যে বজাওঁ শংখ সেই শংখৰ কিদৰে জন্ম হৈছিল আৰু শালগ্ৰাম শিলা কিদৰে উৎপত্তি হৈছিল এই নামটিৰ জৰিয়তে আপোনালোকে তিনিটা কাহিনী গম পাব নামটি যিহেতু নিজে লিখি গাবৰ কাৰণে প্ৰয়াস কৰিছোঁ গতিকে নামৰ মাজত হ'ব পৰা ভুলৰ বাবে পুনৰবাৰ আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ শুনি অকা সভাসদ করুণাময় দেবী ভাগৱতৰ পদ অকৰিব
লক্ষ্মী গঙ্গা হমে থাকে গোলকত নারা সরস্বতী ভাবে হরি গঙ্গা লক্ষ্মীতে হে এদিনাখন নাৰায়ণৰ পত্নী লক্ষ্মী গংগা আৰু সৰস্বতীৰ মাজত ঘোৰ বিবাদ লাগিছিল আৰু ক্ৰোধবশে ইজনী দেৱীয়ে সিজনী দেৱী মূৰ্তত নদী হৈ থাকিবৰ বাবে অভিশাপ দিছিল সৰস্বতীয়ে অভিশাপ দিছিল লক্ষ্মী শুন হেৰ লক্ষ্মী নাৰায়ণৰ হৃদয়ত থকাৰ অহংকাৰ নহয় যা মই তোক অভিশাপ দিলো মোৰ তাত নদী আৰু বৃক্ষ হৈ থাক হয় অভিশাপে লক্ষ্মী দেৱী অবিষাদিত স্বামীর শরণে ধরি অজুড়িলা লক্ষ্মী কান্দে হিয়া ধুনি নারায়ণৰ পাৱে ধৰি হে নাথ মৰতে স্বামী তোমার সঙ্গ এৰি লক্ষ্মী লক্ষ্মীর বীর বনা দেখি শঙ্খ চক্র গদাধারী গহীন ভীৰ
বোলে উঠা অ হে লক্ষ্মী নাৰায়ণ তুমি হৈছা মোৰ হৃদয়ে বাসী এই স্থান চুত কৰিব নোৱাৰে কোনোৱে খন্তেকীয়া বিচ্ছেদ মাথো অন্তকালে তোমাৰ মোৰে মিলন হ'ব সেই ধৰা ধামতে আৰু 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 সৌ আছোৱা লক্ষ্মী ধ্যান কৰে ধ্যান ধ্যান কৰে ৰজা ধৰ্ম ধ্বজে ধ্যান কৰে ৰজা ধৰ্ম ধ্বজে এক বৃক্ষৰ তলে লক্ষ্মী তোমাক ধ্যান কৰে ধ্যান কৰে ধৰ্ম ধ্বজে হে হে প্ৰিয় তুমি অদুখ পৰি তুমি ধৰাধামত জন্ম লৈ ধৰাৰ মনুষ্যৰ উপকাৰেই সাধিবা ধৰাধামত জন্ম লৈ ধৰাধামত জন্ম লৈ স্বামীৰ বচনে লক্ষ্মী বিষাদ হৰিলা ধ্যানমগ্ন ৰজাৰ আগে উপস্থিত ধ্যানমগ্ন ৰজাৰ আগে প্ৰণাম মাতৃ লক্ষ্মীক প্ৰণাম কৰি ৰজাই অভুলিলা মাতৃ কন্যা ৰূপে জন্ম লোৱা মোহৰা ভুৱন কন্যা ৰূপে জন্ম লোৱা মনুষ্যই কেৱল পুণ্যৰ বাবে ল'ৰা সন্তানেই বিচাৰে দানৰ বাবে কন্যা সন্তান হলে নিবিচাৰে তুমি ধন্য ৰজা নিসন্তানৰ দুখ পৰিহৰা কন্যা ল'ৰাৰ যে প্ৰভেদ নাই তুমি তাকেই দেখুৱালা তথাস্তু অশুভক্ষণে জন্ম বৰ দিলো মই এহি বুলি লক্ষ্মী দেৱী এহি বুলি লক্ষ্মী দেৱী আৰু চাওক ৰাইজ ঘণ্টা পাৰ হৈ হৈ দিন হয় দিন পাৰ হৈ হৈ মাহ হয় আৰু মাহ পাৰ হৈ হৈ ধৰ্মধ্বজাৰ পত্নী অশুভক্ষণে ৰাণীৰে কওঁ নাই 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 নাই
চাও মা চাও 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 এ অ কইনাই এই বনি হ নাজানি কিয়ে শুনা নাই অ এই কথা লগত বজাৰ হৈলা এই কথা নগৰত এই বনি হ নাজানি কিয়ে শুনা নাই অ শুন 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 বুকুৰ বনি আসুন রাজার ঘরে যা রাজার বলে কন্যা হইছে রানীর বলে কন্যা হইছে হাই লাখ লক্ষ্মী আহিছে রানীর বলে কন্যা হইছে হাই লাখ লক্ষ্মী আহিছে আসুন ছায়া হো যায় হুন 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 বুকুর বনি হুন 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 বুকুর বনি আসুন রাজা ঘরে যা ও রানী বলে কইনা হইছে ও হাই লাখ লক্ষ্মী আইছে ও রানী বলে কইনা হইছে হাই লাখ লক্ষ্মী আইছে আসুন ছায়া হো যায় ও আপোনালোকৰ ছোৱালী কি বোলে আপি 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 আমাৰ ফালে জিয়া এবাৰ জিয়া আপোনালোকৰ আপা আমাৰ ফালে লিকিৰা এবাৰ লিকিৰা হলে ভাল আছিল বংশৰাগ ভাপাল্লা পিছে জিয়া ভক্তে কিবা কাজি পাইছে আমাৰ হেচলিৰ কিবা থকথতি নাই ওট উল্টা চকু ভেলতা আৰু ৰজাশ্বৰী দেখছা মাই কি চিকন পিছে জিয়া ভক্তে কিবা কেজি পাইছে হৰতৰ পূৰ্ণ চন্দ মুখখন দেখা পাই অ মুখখন দেখা পাই ৰক্ত জবা ফুলৰ যেন হাত ভৰি তল আই অ হাত ভৰি তল এবাৰ